মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে এটা টপিকস পাই গৈছা। আজিৰ টপিকসটো হ'ল কি, আমাৰ ছবি এটাৰ অংশ কাটি পৃথক পৃথককৈ থৈ দিয়া হয়। এই পৃথক অংশখিনিক আমাক উলিয়াব লাগে। আমি কেনেকৈ উলিয়াম তোমালোকক দেখাই দিছোঁ। এইফালে তোমালোকে চোৱা, কুৱেশ্যনটো এইটোই। প্ৰথম কুৱেশ্যনত তোমালোকে হয়তো লক্ষ্য কৰিছাই, জুম আউট কৰিব পৰা নাই। এনিৱে এইটো হ'ল আমাৰ কুৱেশ্যন ফিগাৰ। কুৱেশ্যন ফিগাৰ হ'ল আমাৰ এইটো। এতিয়া আনসাৰ ফিগাৰত আমাক কি কৰিব লাগিব, এই যে চাৰিটা অপশ্যন আছে, চাৰিটা অপশ্যনৰ কোনটো ৰাইট হ'ব সেইটো কৰাৰ আগতে তোমালোকে ভালদৰে লক্ষ্য কৰিব লাগিব, পেটাৰ্ণবিলাক লক্ষ্য কৰিব লাগিব। এই পেটাৰ্ণত তোমালোকে চাইছে ইয়াত পূৰণ, যোগ, ভাগ আৰু বিয়োগ আছে। তেনেহ'লে পূৰণ, যোগ, ভাগ, বিয়োগ যিটো আছে সেইটোহে হ'ব তোমালোকৰ আনসাৰ। আচ্ছা, তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, এইটো অপশ্যন তোমালোকে চাইছা, এটা আছে পূৰণ, যোগ, ভাগ, বিয়োগ। ইয়াতো যেনেকৈ পূৰণ, যোগ, ভাগ, বিয়োগ আছে, গতিকে এইটো যদি তোমালোকে ইয়াত আনি বহাই দিয়া একজেক্টলি খাপ খাব। গতিকে আমাৰ অপশ্যন হ'ব বি। আচ্ছা, এতিয়া নেক্সট কুৱেশ্যনটো দেখা যাওক কি আছে আমাৰ। নেক্সট কুৱেশ্যনটো তোমালোকৰ এইটোৱে হ'ল ফিগাৰ। গতিকে ইয়াত তোমালোকে লক্ষ্য কৰিছা কি আছে, ইফালে আমাৰ এনেকুৱা মডেল, ঠিক তেনেকুৱা মডেল থকা কোনটো হয়, নিশ্চয় আমাৰ এইটোৱে হয়, বি। গতিকে এইটোহে তোমালোকৰ ৰাইট আনসাৰ হ'ব। এইটো আনি ইয়াত সোমাই দিলে আমাৰ বস্তুটো খাপ খাই যাব। এইবাৰ তোমালোকে চোৱা পিছৰ কুৱেশ্যনটো। আচ্ছা, পিছৰ কুৱেশ্যনটো হয়তো গমেই পাইছে তোমালোকে। ইয়াত কি আছে, ক্ৰছ আছে। তেনেহ'লে ইয়াতো আমাৰ ক্ৰছ হ'ব লাগিব, এনেকুৱা দাগ থাকিব লাগিব আৰু এইটো হ'ব লাগিব। গতিকে ছেইম এই হুবহু ফিগাৰ ইয়াত আছেনে নাই, নাথাকি বেলেগো হ'ব পাৰে। আছে, ইয়াৰ হ'ল আমাৰ চি অপশ্যনটো, এই অপশ্যনটো চি। এতিয়া নেক্সট কুৱেশ্যনটোত কি আছে, ফাইন। নেক্সট কুৱেশ্যনটোত আমালোকৰ এনেকুৱা আছে। গতিকে এইটো আমালোকৰ কমপ্লিট হ'বৰ হ'লে এনেকুৱাতো দাগ হ'বই লাগিব, প্লাছ এনেকুৱা হ'ব লাগিব, তাৰপিছত আমাৰ এনেকুৱা আৰু এনেকুৱা, এই যে তাৰমানে আমাৰ যিটো মই আঁকি দিলোঁ সেইটো হ'ব লাগিব। তাৰমানে এনেকুৱা এটা ছবি তোমালোকৰ হ'ব লাগিব। এনেকুৱা ছবি ক'ত আছে তোমালোকে লক্ষ্য কৰা। এইটো হয়তো আমাৰ এ হয় অপশ্যন। এই অপশ্যনটো বহুত মিল আছে, বাকীবিলাকৰ ডি অপশ্যনটোৰ মিল আছে। কিন্তু এই অপশ্যনত তোমালোকৰ কি আছে, তোমালোকৰ এই দাগটো আছে। তোমালোকৰ এই দাগটো থকাৰ কাৰণে এইটো অপশ্যন আমাৰ হ'ব নোৱাৰে। গতিকে আমাৰ নিশ্চয় অপশ্যন হ'ব আমাৰ ডি অপশ্যনটো ৰাইট আনসাৰ। তাৰপিছত চোৱা যাওকচোন, আৰু তেনেকুৱা কুৱেশ্যন আছেনে নাই। এইটো পেটাৰ্ণৰ আমাৰ এই 4টা কুৱেশ্যনহে থাকে, বা 5টা, 4টাৰ পৰা 5টা কুৱেশ্যন থাকিব এনেকুৱা পেটাৰ্ণৰ। গতিকে তোমালোকে খুব ভালদৰে লক্ষ্য কৰিলে একেবাৰে সহজে তোমালোকে ছল্ভ কৰিব পাৰিবা। থেংক ইউ।